চৰকাৰলৈ অখিল গগৈৰ ৫টা দাবী হয় শিৱসাগৰৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি এখন সংবাদমেল সম্বোধন কৰিলে অখিল গগৈ সেই সংবাদমেলখনতে অখিল গগৈয়ে চৰকাৰক ৫টাকৈ দাবী জনায় হাতজোৰ কৰি অখিল গগৈয়ে ক'লে শিৱসাগৰৰ যিহেতু সকলো মহিলাই অৰুণোদয় আঁচনি লাভ নকৰে সেই কাৰণে অৰুণোদয় এবছৰত ২৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে শিৱসাগৰৰ সকলো মহিলাকে এই ধন দিয়াৰ দাবী তুলিলে অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় পাই থকা আমাৰ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাট জিলাৰ মহিলাসকলক ২৫০০ টকাকৈ অৰুণোদয় দিম বুলি কৈছে মই হাতজোৰ কৰি অনুৰোধ জনাইছোঁ যে আমাৰ জিলাবিলাকত আধা সংখ্যক মহিলাকহে অৰুণোদয় পায় গতিকে এই দুৰ্যোগ পীড়িত জিলাকেইখনত 100% পৰিয়ালৰ মহিলা অৰ্থাৎ এটা ঘৰত এগৰাকী মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি সেই অৰুণোদয়টো অহা এবছৰলৈ মিনিমাম আপুনি ২৫০০ টকা কৰি ৰখাৰ ব্যৱস্থা কৰক কেৱল সিমানেই নহয় বানপীড়িত পৰিয়ালক এবছৰলৈ বিদ্যুৎ মাচুল বিনামূলীয়া কৰি দিবলৈও দাবী জনালে চৰকাৰক আনহাতে চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ মাচুল বিনামূলীয়া কৰাৰো দাবী তুলিলে অখিল গগৈয়ে সকলো গাঁও আৰু নগৰৰ বানপীড়িত মানুহৰ কাৰণে বিদ্যুৎ মাচুল বিনামূলীয়া কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ বিদ্যুৎ মাচুল বিনামূলীয়া কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লাষ্ট মোৰ অনুৰোধটো হ'ল যে সকলো চৰকাৰী বেচৰকাৰী স্কুলৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰাইভেট স্কুলৰ সম্পূৰ্ণ মাচুল চৰকাৰে দিয়াৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰীৰ মাচুল সম্পূৰ্ণৰূপে চৰকাৰী হওক বেচৰকাৰী হওক আমাৰ ৩খন জিলাৰ ছাত্ৰ ছাত্ৰী য'ত পঢ়ি আছে তেওঁলোকৰ সম্পূৰ্ণ মাচুল প্ৰাইভেট স্কুলে হওক বা চৰকাৰী স্কুলে হওক সেইটো চৰকাৰৰ ফালৰ পৰা দিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ প্ৰতিটো পৰিয়ালক ১০ লাখকৈ ক্ষতিপূৰণ দিয়ক চৰকাৰে অখিল গগৈয়ে ক'লে একেলগে যদি ১০ লাখ টকা দিব নোৱাৰে তেন্তে আগন্তুক দুদিনৰ ভিতৰত ২ লাখকৈ টকা দিয়ক বানপীড়িত প্ৰত্যেকটো বানপীড়িত পৰিয়ালক ১৫,০০০ টকা নহয় ১০ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰক আৰু চৰকাৰে যদি তাৰ কাৰণে ধাৰ ল'ব লাগে ধাৰ লওক আৰু চৰকাৰক মই অনুৰোধ জনাইছোঁ যে চৰকাৰে যদি প্ৰথমতে ১০ লাখ টকা একেলগে দিব নোৱাৰে তেতিয়াহ'লে অন্ততঃ প্ৰথমতে অহা ৩ দিনৰ ভিতৰত ২ লাখ টকাকৈ এটা পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰিব লাগে যাতে অন্ততঃ ঘৰখন চাফা কৰি ২খন বিচনা কিনি আনি তাত ২খন তুলি পাৰি বিচনা চাদৰখন পাৰি যাতে পৰিয়ালকেইটা তাত শুব পাৰে বানে এক প্ৰকাৰ শেষ কৰি থৈ গ'ল নেপালীখুটি অঞ্চল নেপালীখুটিত বাস কৰিছিল ৮০টাকৈ পৰিয়াল ৮০টা পৰিয়ালৰ ঘৰ সা সম্পত্তি সকলো ধ্বংস হৈ গ'ল সেই নেপালীখুটিৰ ৮০টা পৰিয়ালক ৮০ বিঘা মাটি দিয়ক চৰকাৰে এই দাবী অখিল গগৈ নেপালীখুটিৰ বেচিকেলি ৮০টা পৰিয়ালৰ কাৰণে বেলেগ এটা ওখ ঠাইত ৮০ বিঘা মাটি দিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 সেই মানুহবিলাকে ঘৰটো বনাবৰ কাৰণে মই যিটো ১০ লাখ টকাৰ কথা কৈছোঁ তেওঁলোকক তাৎক্ষণিকভাৱে 10 লাখ টকাকৈ তেওঁলোকৰ ডিবিটি কৰি দিব লাগে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ কৰি দিব লাগে তেওঁলোকৰ একাউণ্টত ভৰাই দিব লাগে আৰু সেইকাৰণে মই আমাৰ শিৱসাগৰ জিলাৰ উপায়ুক্তক নেপালীখুটিৰ মানুহৰ কাৰণে ৮০ বিঘা মাটি নাজিৰা সমষ্টিত চাই দিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক মই তেওঁলোকৰ কাৰণে ১০ লাখ টকা ইমিডিয়েটলি চেংচন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ বিমল বৰাক উদ্দেশ্যি অখিল গগৈয়ে ক'লে মোক দিগদাৰ দিয়াতকৈ এবাৰ নেপালীখুটিলৈ যাওক আৰু মই বিমল বৰা ডাঙৰীয়া মোক দিগদাৰ কৰিবৰ কাৰণে অকল শিৱসাগৰতে খুব পুতি বহি নাথাকিবলৈ আৰু মাজে মাজে নেপালীখুটিৰ নিচিনা অঞ্চললৈ গৈ তাতো প্ৰকৃত সেৱা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ অখিল গগৈৰ এই দাবী চৰকাৰে কেনেকৈ গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব কেমেৰা পাৰ্চন অমিত আৰু মোহনৰ সৈতে শিৱসাগৰৰ পৰা ভাস্কৰ জ্যোতি দাস DY 365